নগাঁও জিলাৰ ভকতগাঁও মণিপুৰ টু বুচনালী জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন। আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসম তথা অসমৰ নগাঁও জিলাৰ ভকতগাঁও মণিপুৰ টু বুচনালী জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিদ্যালয় প্ৰাংগণত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী হিচাপে গছপুলি ৰোপণ, পৰিৱেশ সজাগতা সম্পৰ্কে অনুষ্ঠান আয়োজন কৰে। বিদ্যালয়খনত অংকুৰৰ পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশৰ সজাগতা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতামূলক সভা অনুষ্ঠিত হয় আৰু উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ সঞ্চালক আজিজুল হকে ছাত্ৰ-ছাত্ৰীসকলৰ আগত ইয়াৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা বিদ্যালয়ৰ চৌহদ নিকাকৰণ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰাৰ লগতে ইয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সদশেষত অঞ্চলটোৰ ওচৰৰ বিভিন্ন অনুষ্ঠানলৈ গছপুলি বিতৰণ কৰি অনুষ্ঠানটোৰ সফল সমাপ্তি ঘটে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। ভকতগাঁও মণিপুৰ টু বুচনালী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক হওঁ। আজি আপোনালোকে সকলোৱে জানে যে ৫ জুন তাৰিখ, আৰু আমি আজিৰ এই দিনটোতেই অৰ্থাৎ ৫ জুন তাৰিখে প্ৰতি বছৰে পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ। আজিৰ এই দিনটোতে আমাৰ বিদ্যালয়ত পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱস হিচাপে কেইটামান কাৰ্যসূচী লোৱা হৈছিলে। প্ৰথম কাৰ্যসূচী আছিলে গছপুলি ৰোপণ, তাৰপিছত আছিলে আপোনাৰ প্লাষ্টিক নিবাৰণৰ ওপৰত, যিটো আমাৰ সম্পাদক মহোদয়ে ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীক বুজাই দিছে। গতিকে আমি আমাৰ বিদ্যালয়ৰ চৌহদৰ লগতেই আমাৰ ৰাজহুৱা স্থানতো গছপুলি ৰোপণ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ গছপুলি ৰোপণ কৰিছে আৰু প্ৰতি বছৰ যাতে আমি এইটো কাম কৰিব পাৰোঁ, আমাৰ প্ৰাকৃতিক যাতে খুব সুন্দৰকৈ ৰাখিব পাৰোঁ, সেইখিনিকে সকলোলৈ মই